আজি কেইদিনমান আগতে আমি পাই আছো যে এজনী নাগাৰা নামৰ শিল্পী তেখেতক অসমে চিনি পায় তেখেতে পৰজনমৰ শুভ লগনত গানটো নাগাৰাৰ সুৰত গালে তাৰ কাৰণে লৈ যথেষ্টখিনি বিতৰ্কৰ সৃষ্টি হৈছে হেমৰাজ ৰাভা ডাঙৰীয়াই কৈছে আমি আইনী ব্যৱস্থা ল'ম বা তেনেকুৱা কৰিম আমি দেখিবলৈ পাইছো যে আগতেও আমাৰ যিসকল স্বনামধন্য শিল্পী আছে যেনেকৈ কৈলাশ তালুকদাৰে হওক বা আন যিসকল শিল্পী আছে তেখেতসকলেও এনেকুৱা কিছুমান গানৰ নাগাৰা নামত প্ৰদৰ্শন কৰিছে কোন ভুল কোন শুদ্ধ মই তাক ক'বলৈ বিচৰা নাই কিন্তু মই ক'বলৈ বিচাৰিছো যে ইয়াত কি লিগেল কেছ আছে এক নম্বৰতে গান এটা বনাব বিচাৰিলে সদায় আমি প্ৰথমতে ভাবো যে এই গানটো কাৰোবাৰ কপিৰাইট আছে নেকি দ্বিতীয়তে যদি কপিৰাইট আছে তেওঁ মোৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে নে নোৱাৰে তৃতীয়তে এটা খুব বিতৰ্কৰ সৃষ্টি হয় যে ইয়াৰ গান সি গাইছে তাৰ গান ই গাইছে কোনো ধৰণৰ কমিউনিকেশ্যন নাই কিন্তু ছ'চিয়েল মিডিয়াত কৈ দিয়ে কোনোবা এজনে আহি যে এইটো মোৰ গান আছিলে অমুকে গাই দিলে আৰু ছ'চিয়েল মিডিয়াত এটা ডাঙৰ ট্ৰেণ্ডিং চলি যায় যে অমুকৰ গান অমুকে চুৰ কৰিলে গালে কিবা কৰিলে কিন্তু আচল যিটো কথা সেই কথাটোত বহুতে গম নাপায় আৰু সেই ব্যক্তিজনেও কিন্তু পিছত লিগেলি প্ৰুফ কৰিব নোৱাৰে অসমৰ এটা জনপ্ৰিয় গীত মই কৃষ্ণমণি চুতীয়া ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেখেতৰ জনপ্ৰিয় গীত চলগুৰি আজি চলগুৰিটো তেখেতে ৰিলিজ কৰাৰ পিছতো তেওঁৰ হাতত কপিৰাইট নাই কপিৰাইট কোনোবা বেলেগে লৈ গুচি গ'ল আৰু কৃষ্ণমণি চুতীয়াৰ আজিৰ তাৰিখত সেই গানটোৰ মালিকীস্বত্ব হেৰাই পেলাইছে তেখেতে মোক নিজেও জনাইছে কথাটো আৰু তেখেতে আইনী যুদ্ধ যুঁজি আছে কিন্তু একো কৰিব পৰা নাই তাত বহুত কথা আছে যে প্ৰথমতে যদি আপুনি সাৱধান নহয় কাইলৈ এই গানটো আপোনাৰ হাতত নাথাকিব তেনেকুৱা ঘটনা আমাৰ ইয়াত বহুত হৈ গৈছে আৰু আগলৈও হৈ থাকিব ইয়াৰ মেইন কাৰণটো হৈছে দ্য লেক অফ ইনফৰমেশ্যন এক্সাক্টলি দ্য কপিৰাইট ইছ্যুটোৰ বিষয়ে বহুতে নাজানে কপিৰাইট এক্টখন ভালকে জানিব লাগিব কপিৰাইট কি বস্তু ভালকে জানিব লাগিব যাতে আপোনাক কোনোবাই ভয় খুৱাব নোৱাৰে কালি যে মই তোমাৰ ওপৰত কেছ ফাইল কৰিম কিন্তু কি যুক্তিত কেছ ফাইল কৰিব কেছ ফাইল কৰিবলৈ ডকুমেণ্টছ লাগিব আপুনি সেই গানটোৰ মালিক হয়নে নহয় এইটো ডকুমেণ্টেশ্যন লাগিব আৰু সেই গানটোৰ মালিকীস্বত্ব হোৱাৰ কাৰণে আপোনাৰ হাতত কি প্ৰপাৰ প্ৰুফ আছে কোৰ্টে ডেফিনেটলি সুধিব যদি আপুনি ইলিগেল কৰা নাই যদি আপুনি ইলিগেল কৰিছে কিন্তু তেতিয়া কপিৰাইট এক্টমতে আপুনি বহুত পইচা ভৰিব লাগিব আপুনি যদি সেই গানটোৰ পৰা 1 লাখ টকা কমাইছে তেতিয়াহ'লে আপুনি 10 লাখ টকা ঘূৰাই দিব লগা ফাইনো আপোনাৰ হৈ যাব পাৰে গতিকে একেবাৰে কপিৰাইট ডিছক্ৰিমিনেশ্যন নকৰিব বহুতে মোক প্ৰশ্ন কৰে যে সীমান্ত দা আপোনাৰ এই গানটো আমি কভাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ সে মোৰ বাবে গানটোৱে হওক লৈ যোৱা একেবাৰে গানটোৱে হওক বা মই গোৱা বিভিন্ন গানে হওক আমি কভাৰ কৰিব পাৰোঁ নে নাই বা কভাৰ আৰ্টিষ্ট আমি নতুনকৈ বনাব পাৰোঁ নে নাই তাত এটা চিম্পল বস্তু থাকে আপোনালোকে কভাৰ বনাব পাৰে কিন্তু সেই গানটো আপোনালোকে অ'ন কৰিব নোৱাৰে বা কপিৰাইটটো আপোনাৰ বুলি কৰিব নোৱাৰে দ্বিতীয়তে যদি আপোনালোকে তেনেকুৱা কিবা গানৰ কভাৰ কৰিবলৈ মন গৈছে বা কভাৰ কৰিবলৈ আছে তেতিয়াহ'লে আপোনালোকে যিজন কম্প'জাৰ বা যিজন প্ৰডিউচাৰ তেখেতৰ পৰা মই ছিংগাৰ বুলি কোৱা নাই অকল প্ৰডিউচাৰজনৰ পৰা অথৰাইজেশ্যন মেইল এটা লৈ ল'ব যে য়েছ ইউ কেন ডু ইট যে আপুনি কৰিব পাৰে এনেকুৱা বহুত গান আছে যিবোৰ ফ'ক ছং যেনেকৈ বিহুৰ বিভিন্ন বিহু আছে পৰম্পৰাগত বিহু আছে সেইবোৰ কাৰো কপিৰাইট নাথাকে সেইবোৰ যিয়ে মন যায় ইয়ে কৰিব পাৰে কিন্তু তাক অপভ্ৰংশ কৰা বা তাক লৈ পেলাই গানটো ফুল সলনি কৰাৰ অধিকাৰ নিশ্চয় নাই কাৰণ সমাজে ধৰিব শ্ৰোতাই ধৰিব বা শ্ৰোতাই সেইটো প্ৰতিবাদ কৰিব কিন্তু যদি আপুনি সঁচাকৈ ভালকৈ কৰিব খোজে তাক কৰিব পাৰে জ্যোতিপ্ৰসাদ আগৰৱালা পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা বা তাৰ পিছৰ যিসকল আমাৰ স্বনামধন্য শিল্পী আছে তেখেতসকলৰ গানবিলাকৰ আমি ৰিমেক কৰিব পাৰোঁ নে নোৱাৰোঁ এটা খুব ইম্পৰ্টেণ্ট কথা আমি যদি বিচাৰি চাওঁ তেতিয়াহ'লে তেখেতসকলৰ গানবোৰৰ মেক্সিমামৰে কোনো কপিৰাইট কাৰো হাতত নাই এতিয়া তেখেতৰ পুত্ৰই হওক বা তেখেতৰ কন্যাই হওক যদি কপিৰাইট চাৰ্টিফিকেশ্যন কৰা নাই ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ আণ্ডাৰত তেখেতে যদি কপিৰাইট কৰা নাই তেতিয়াহ'লে তেখেতে ক্লেইম কৰিব নোৱাৰে যে এই গানটোৰ তেখেত মালিক বা তেখেতৰ হাতত এই গানটোৰ অধিকাৰ আছে গতিকে তেনে ক্ষেত্ৰত যদি কোনোবাই আজি জ্যোতি সংগীত ৰাভা সংগীত বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত বা ৰুদ্ৰ বৰুৱা গীতে যদি কোনোবাই কৰিব খোজে তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতসকলে সেই গানবোৰ কৰিব পাৰে আৰু কৰাৰ কাৰণে তেখেতসকলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ৱেবছাইট আছে IPR ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ তাত গৈ পেলাই তেখেতসকলে চাব পাৰে যে এই গানটোৰ কাৰোবাৰ ওচৰত কপিৰাইট আছে নে নাই আৰু যদি কপিৰাইট নাই তেতিয়াহ'লে নিশ্চিতভাৱে এইটো পাৰফৰ্ম কৰিব পাৰে বহুত ব্যক্তিয়ে এইটো বস্তু লৈ পেলাই কিছুমান অনৰ্থক কথা কয় যে এই গানটোৰ কপিৰাইট মোৰ লগত আছে বা এই গানটো মই মালিকীস্বত্ব তাতো এটা কপিৰাইট এক্ট আছে সেই কপিৰাইট এক্ট মতে কোনো এজন ব্যক্তিয়ে আজি এপ্লাই কৰি দিয়াৰ লগে লগে তাৰ মালিক হৈ নাযায় তাক 18 মাহৰ এটা সময় লাগে এপ্লাই কৰি দিয়াৰ পিছত কপিৰাইট এক্ট মতে যেতিয়া হিয়াৰিঙত যাব কোৰ্টৰ হিয়াৰিঙত যাব সেই প্ৰচেছটো 18 মান্থছৰ ভিতৰতে এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট পায় য'ত চি বুলি লিখা থাকে চি এনেকৈ গোলকৈ লিখা থাকিব নামটোৰ এগেইনষ্টত তো যদি চি চাৰ্টিফিকেটখন তেওঁ পায় বা আৰ চাৰ্টিফিকেটখন পায় ৰেজিষ্টাৰ্ড চাৰ্টিফিকেট তেতিয়াহে তেওঁ আচলতে তাৰ কপিৰাইট যেতিয়ালৈকে তেওঁৰ হাতত সেই কপিৰাইটটো নাহে বা তেওঁক সেই চাৰ্টিফিকেটখন গভৰ্ণমেণ্টে ইছ্যু নকৰে তেতিয়ালৈকে তেওঁ তাৰ কপিৰাইট হোল্ডাৰ হ'ব নোৱাৰে
অসমত বহুত আৰ্টিষ্টে আজি নতুন গান বনাইছে তেখেতসকলে মিউজিক ডিষ্ট্ৰিবিউশ্যন কৰিবৰ কাৰণে বিভিন্ন সৰু সৰু মিউজিক লেবেল খুলি থকা কাৰোবাক দি দিয়ে যে মোৰ গানটো স্পটিফাইত দি দিবা মোৰ গানটো তুমি ইউটিউব মেটাত দি দিবা কিন্তু আপোনালোকে মনত ৰাখক আপোনালোকেতো মাৰাত্মক ভুল কৰি আছে ইমান ডাঙৰ ভুল কৰি আছে যে আপোনালোকে এদিন পস্তাব কিয় পস্তাব কাৰণ আপুনি যেতিয়া গান এটা বনায় তাৰ অধিকাৰ আপুনি হয় আপুনি তাৰ আসল মালিক আপুনি যদি বেলেগ এটা সেই গানটো দি দিয়ে মানে ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে তেলে গোটেই মালিকী স্বত্বৰ কণ্টেণ্ট আইডিটো তেওঁৰ হাতত গুচি যায় আৰু তেওঁ আপোনালোকে কোনো এগ্ৰিমেণ্ট কৰি নিদিয়ে এখন এগ্ৰিমেণ্ট কৰি দিব লাগে এগ্ৰিমেণ্ট কৰি নিদিয়াৰ ফলত আজি বহুত ছিংগাৰে কয় যে মোৰ গানটো তেখেতক মই নমামো দিলেও তেওঁ মোৰ ফোন নধৰে তেওঁ মোক পে'মেণ্ট নকৰে টাইমত আৰু তেওঁ মোৰ গানটো ড্ৰপো নকৰে লাষ্টত তেখেতে বাদ দি দিয়ে আৰু বাদ দি দিয়াৰ ফলত তেনেকুৱা বহুত গান হয়তো আপুনি বনোৱাৰ পিছত বেলেগে সেই গানবিলাক লৈ পেলাই কিন্তু লাখ লাখ টকা কমাই আছে এতিয়া এটা গানত স্পটিফাইৰ পৰা কিমান পইচা আহে এটা গানত স্পটিফাইত যদি আপুনি 4 লাখ বাৰ ভিউ হয় তেতিয়াহ'লে আপুনি 1 লাখ টকা পায় আপুনি দেখিব স্পটিফাইত গৈ এটা গান 27 লাখ 28 লাখৰ ভিউ আছে কিন্তু আপুনি পইচা পাইছে 5,000 50,000 20,000 বা 30,000 যাক ডিষ্ট্ৰিবিউট কৰিব দিছিলে সি আপোনাক 85% দিম বুলি কৈ 20,000 30,000 টকা দিছে আৰু এটা সময় দি নিদিয়া হৈ যায় আপোনাক পইচাটো গতিকে সাৱধান হ'ব আপোনালোকে ডিষ্ট্ৰিবিউশ্যন কৰোঁতে সাৱধান হওক যাতে আপুনি এখন প্ৰপাৰ এগ্ৰিমেণ্ট কৰে নটাৰী কৰে এগ্ৰিমেণ্টখনত এটা টাইমৰ কাৰণে দিয়ে যে মই 1 বছৰৰ কাৰণে দিম 1 বছৰ পিছত সেই বস্তুটো তুমি মোক দি দিব লাগিব এনেই মোবাইলত বা মেইলত বা হোৱাটছএপত গানটো পঠাই দি আপলোড কৰি দিব এই ভুলটো কেতিয়াও নকৰিব যদি আপোনালোকে প্ৰপাৰলি ইয়াক মেনেজ কৰিব বিচাৰিছে তেতিয়াহ'লে ডেফিনেটলি মোৰ এটা টীম আছে মোৰ টীমটো আপোনালোকক হেল্প কৰিব যদি তেনেকুৱা গান ডিষ্ট্ৰিবিউট কৰিবলৈ হয় তেতিয়াহ'লে প্ৰপাৰ এগ্ৰিমেণ্ট কেনেকৈ কৰিব লাগে এগ্ৰিমেণ্টখন ক'ত কৰিব লাগে একদম মিনিমাম খৰচা হয় 500 মান টকাৰ খৰচা হয় গানৰ কপিৰাইটটো বিৰাট ইম্পৰ্টেণ্ট কেনেকৈ ল'ব লাগে চি লাইন কপিৰাইট পি লাইন কপিৰাইট কেনেকৈ ল'ব লাগে কেনেকৈ প্ৰপাৰ ডিষ্ট্ৰিবিউটৰ ভাবিব লাগে কেনেকৈ সেই ডিষ্ট্ৰিবিউটৰৰ পৰা অট'মেটিকেলি আপোনাৰ একাউণ্টত প্ৰতি 3 মাহৰ মূৰে মূৰে পইচা সোমাবলৈ যে ফোন কৰিব নালাগে যে মোৰ পইচাটো আহিল নে মই পালোঁ নে আপুনি এক্সাক্ট পে'মেণ্টটো পালে নে খুব ইম্পৰ্টেণ্ট অকল প্ৰযোজকবিলাকক কৈছোঁ গানৰ গায়কবিলাকক কৈছোঁ আপোনালোকৰ গান যদি কোনোবাই আননয়িংলি আপোনালোকে নজনাকৈ নিজৰ মিউজিক লেভেলত দি থৈ দিছে আৰু সেই মিউজিক লেভেলৰ পৰা আপুনি ডাউন কৰিব পৰা নাই তাৰ পৰা ঘূৰাই আনিব পৰা নাই বা তেওঁ যদি আপোনাক পইচা দিয়া নাই তেতিয়াহ'লে সেই মিউজিক লেভেলটো আপুনি বন্ধ কৰি দিব পাৰে অকল এখন মেইল পঠাব লাগে সেই মিউজিক লেভেলটো উইদিন 48 আৱাৰ্ছৰ ভিতৰত তেওঁ আপোনাৰ গানত ডাউন কৰি দিব লাগিব আৰু আপোনাক সেই ৰেভিনিউ দিব লাগিব আৰু আপোনাক হেৰাই যোৱা গোটেইখিনি বস্তুৰ এগ্ৰিমেণ্টটো কৰিব লাগিব যে এই গোটেই কথাখিনি মই কৈ থৈ দিলোঁ যদি আপোনালোকক আৰু সহায় লাগে মই এটা নম্বৰ দিছোঁ তাত কথা পাতি ল'ব আপোনালোকক হেল্প কৰিব ফ্ৰী অফ কষ্ট 1 টকা আপোনালোকে দিব নালাগে মাত্ৰ এটা সহায় হ'ব লাগে যে আপোনালোকে যিটো ভুল আজি কৰি আছে সেই ভুলটো যাতে ভৱিষ্যতে নকৰে